এতিয়া আমাক ভাত খাবলৈ মাতিলে। এতিয়া খানাৰ পাল। বাবুৱে আগে আগে থাল লৈ গৈ আছে, ময়ো পিছফালে গৈ আছোঁ থাল লৈ। এতিয়া যিখিনি অভ্যৰ্থনা কৰা মানুহ আছে তেওঁলোকে সুন্দৰকৈ দি আছে, এফালৰ পৰা দি আছে, আগবাঢ়ি গৈ আছোঁ। এনেকৈ গৈ গৈ মাছ মাংস লৈ আছোঁ। এতিয়া বাবুৱে কৈছে দালি অকণমান দে। খাহী মাংস নাখাওঁ, সেয়ে দালি লৈ ল'লোঁ আৰু থালখন লৈ লাহে লাহে আগবাঢ়ি গ'লোঁ। বাবুৱে আগে আগে, মই পিছে পিছে। এইটো ভাইটি অলৰেডি আৰম্ভ কৰিছে। ময়ো সুন্দৰকৈ বহি ল'লোঁ থালখন লৈ পেলাই আৰু খোৱা আৰম্ভ কৰি দিলোঁ। ইপিনৰখনত সম্পূৰ্ণ খাই দি উঠি গ'লে এতিয়া আমাৰ পালা। খাই লৈ তেওঁলোকক মাত দি এতিয়া কলিতাৰ যি গতিকে গুৱাহাটীতে ঘৰ লখৰা, কলিতাৰ ঘৰত এপাক যাম বুলি মানে গোটেইকেইটা থিৰাং কৰিলোঁ। ঘৰ যাই কলিতাৰ দেখিলোঁ তেওঁলোকেও বৃহৎ আয়োজন কৰিছে লাৰু পিঠা, আৰু এইটো হ'ল চুঙা পিঠা, বিজুলী বাঁহৰ চুঙা, বৰ ধুনীয়া দেখি। কিন্তু আমি বনাওঁ, ঘৰত বনালে বহুত ডাঙৰ চুঙাত বনাওঁ, জাতি বাঁহ। এওঁলোকে বিজুলী বাঁহৰ চুঙাত বনায়। আপোনালোকে বনাই চাবচোন, বৰ সুন্দৰ দেখি বিজুলী বাঁহৰ চুঙাত। আমাৰ বাবুৱে খাই ফোন কৰি আছে, ভাইটি চাহ খাই আছে। মই যি গতিকে গাখীৰ চাহ নাখাওঁ, লাল চাহ লৈ ল'লোঁ একাপ আৰু তেওঁলোকৰ লগত ঘৰুৱা কিছু কথা পাতিলোঁ। কলিতা ঘৰৰ পৰা বিদায় লৈ আহি ৰাস্তাত সুন্দৰ কেইটামান পেট্ৰল পাম্প দেখিলোঁ, সেয়ে ভিডিঅ' বনাই ল'লোঁ। চাওকচোন কিমান ধুনীয়া লাইটেৰে সজাইছে তেওঁলোকে। যাত্ৰা আৰম্ভ কৰি থাকিলোঁ। আহি আমি এতিয়া পালোঁ ৰাতি 9:30 বাজিলে। কলিয়াবৰ উপভোগ হোটেল এণ্ড ৰেষ্টুৰেণ্ট, তাত সোমালোঁ। দেখি বৰ ধুনীয়া পৰিৱেশটো, মানে সম্পূৰ্ণ গাঁৱলীয়া পৰিৱেশ বনাইছে। আৰু আগবাঢ়ি গ'লোঁ ভিতৰলৈকে। বাঁহৰো ইমান ধুনীয়াকৈ সজাব পাৰে জানাই নাছিলে। এইটো বাবুৱে মানে দেখি ফটো মাৰি আছে। আৰু গোটেই চিলিংখন তেওঁলোকে বাঁহৰ সজাইছে, ইমান ধুনীয়াকৈ আৰ্ট কৰি ৰাখিছে। ইপিনে টিভি চলি আছে, এইপিনে চিলিংখন চাওকচোন কিমান সুন্দৰ দেখি, গোটেই বাঁহৰ বনাইছে। আৰু লাইটবিলাক ধুনীয়াকৈ পাচি আকাৰত দিছে। আৰু মেনু এখন তেওঁলোকে দি দিলে, আমি খানাৰ অৰ্ডাৰ দি দিলোঁ। মানে এইটো ছেকেণ্ড ট্ৰিপ বজাম। ফাৰ্ষ্ট ট্ৰিপটো গুৱাহাটীত বজাই দিলোঁ, ছেকেণ্ড ট্ৰিপ এতিয়া ইয়াতে বজাম। অৰ্ডাৰ কৰিলোঁ। মই এই কলিতা ভিডিঅ' কৰা দেখি তেওঁলোকে মোক হাঁহি আছে। এইপিনে ভাইটি এতিয়া খানাৰ অপেক্ষাত, খানা অৰ্ডাৰ কৰা হৈছে। যি গতিকে দিনৰ ভাগত মাছ মাংস খোৱা হৈছে, সেয়ে কণী অৰ্ডাৰ কৰিলোঁ। ধুনীয়াকৈ সজাইছে ঘৰখন। খানা আহি গ'ল। খানা এতিয়া বজোৱাৰ কথা, আৰম্ভ কৰি দিলোঁ বজোৱাৰ। খানা বজাই এতিয়া সন্মুখত এখন জোলনা আছে, জোলনাখনত বাবুই কিছু সময় বহিলে। জোলনা খেলি আৰু যাত্ৰা আৰম্ভ কৰিলোঁ। এতিয়া ৰুম পাওঁতে কমেও 11 বাজিব। ভিডিঅ'টো কেনে পালে? গুড নাইট, শুভৰাত্ৰি।